Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assam মলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত হৈছো আসাম আৰ্ট এণ্ড কালচাৰৰ এটা নতুন ভিডিঅ'ৰ হৈতে আৰু ইয়াত আমি ডিসকাস কৰিম কস্টিউম অফ ট্ৰাইব অফ আসাম মানে অসমীয়া জাতি জনজাতিবিলাকৰ বিভিন্ন সাজ পোছাক লগতে আমি ডিসকাস কৰিম আমাৰ অসমৰ সত্ৰসমূহৰ বিষয়ে। ঠিক আছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এডিআৰই আগন্তুক CDPO SI বা DHSৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু লগতে APSCৰ বিভিন্ন ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ কাৰণেও এইটো ভিডিঅ' আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব। মানে এই গোটেই সিৰিজটোৰ কথা কৈছোঁ মই। ঠিক আছে, লগতে জনাই দিওঁ এইটো হ'ব আমাৰ আৰ্ট এণ্ড কালচাৰৰ লাষ্ট ক্লাছ। অ'কে, মই লাষ্ট ক্লাছতো কৈছিলোঁ এইটো লাষ্ট ক্লাছ হ'ব বুলি, কিন্তু আপোনালোকৰ কাৰণে যিহেতু কোৰ্চটো একদম ফুল ফ্লেজেডলি প্ৰভাইড কৰিম বুলি আমি কথা দিছিলোঁ, গতিকে অলপমান সৰু সৰু টপিক আমাৰ ৰৈ গৈছিল, সেইখিনি আমি এই ক্লাছটোত ডিছকাছ কৰিম। হয়তো এইখিনি মুখস্থ কৰোঁতে আপোনালোকে অলপ টান পাব পাৰে, কিন্তু টান পালেও এইখিনি মুখস্থ কৰিব লাগিব, খুবেই ইম্পৰ্টেণ্ট। নোট বনাই যাওক, এসপ্তাহৰ মূৰে মূৰে ৰিভিজন কৰক, এক্সামৰ আগলৈকে মই গেৰাণ্টি দিছোঁ আপোনালোকৰ মনত থাকিব। ঠিক আছে, এইখিনিতে দুটামান কথা মই কৈ লওঁ আমাৰ এই চেনেলটো সম্পৰ্কে, যে কিছুমান আপোনালোকক ভিডিঅ'বিলাক বা ক্লাছবিলাক অতি খৰকটীয়াকৈ দিয়াৰ স্বাৰ্থত, কাৰণ এডিআৰই যিহেতু আহি পাইছে আৰু 2 মাহ বা 1 মাহ সময়হে আমাৰ হাতত আছে, গতিকে অলপ বেছি খৰকৈ দিয়াৰ স্বাৰ্থত কিছুমান সৰু সৰু মিষ্টেক্স আমাৰ থাকি যায়। ঠিক আছে, সেইটো স্বাভাৱিক, মানুহ মাত্ৰেই ভুল হয়, আমাৰো কিছুমান সৰু সৰু মিষ্টেক্স থাকি যায় আৰু সেই মিষ্টেক্সখিনি আমি আগন্তুক দিনত যেতিয়া আমি ধৰাত পাৰোঁ এইটো দেখোন ভুল হৈছে, গতিকে তেনে ধৰাত পৰাৰ পিছত আমি সেইখিনি বস্তু সেই ভিডিঅ'টোৰে কমেণ্ট ছেকশ্যনত আমি দিবলৈ ট্ৰাই কৰোঁ। ইতিমধ্যে আমি গোটেইখিনি ভিডিঅ'ৰ কাৰেকশ্যন, সৰু সৰু কাৰেকশ্যন 2-3টা কিবা আছে, গোটেইখিনি মিলি পেলাই গোটেইখিনি আমি কমেণ্ট ছেকশ্যনত আপলোড কৰিছোঁ। আপোনালোকে যদি সেইখিনি ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনটো এবাৰ চেক কৰি ল'ব। ঠিক আছে, কাৰণ ডেডিকেটেডলি কিবা এটা কাম কৰি আছোঁ, গতিকে ভুল ইনফৰমেশ্যন দিয়াৰ ইণ্টেনশ্যন আমাৰ অলপো নাই। ঠিক আছে, কিন্তু কেতিয়াবা বেছি স্পীডত যাব লগা হয় কাৰণে বা PPTটো বা আমাৰ PDF-টো একেদিনাই বা 2-3 ঘণ্টাতে বনাব লগা হয় কাৰণে আমাৰ অকণমান ইফাল সিফাল হয় কেতিয়াবা, গতিকে তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপত জইন কৰা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, জইন কৰিব। নেক্সট কথা, ডেছক্ৰিপশ্যনত গোটেই আমাৰ এই কোৰ্চটোৰে প্লেলিষ্টবিলাক আপলোড কৰা আছে, আপোনালোকে সেইবিলাক চাই ল'ব। লগতে আমি যোৱাকালিৰ পৰা কিছুমান পোল দিব ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, কিছুমান কুইজ আমি আপোনালোকৰ কাৰণে আপলোড কৰোঁ ডেইলি 4-5টা কুইজ। অকণমান টান ধৰণৰ কুইজ আমি আপলোড কৰিব ট্ৰাই কৰিছোঁ, যাতে আপোনালোকৰ টান কুৱেশ্যনসমূহো এটেম্প্ট কৰিবৰ কাৰণে ইজি হয়। আৰু মনত ৰাখিব, এই গোটেইখিনি কুইজ আপোনালোকে পাৰিব যদিহে আপোনালোকে এই ভিডিঅ'খিনি চাইছে। আমাৰ এই গোটেইখিনি ক্লাছৰ ভিতৰৰ পৰা আমি এই কুইজখিনি দিব ট্ৰাই কৰিছোঁ, আপোনালোকৰ যাতে ডেইলি কিবা এটা প্ৰেক্টিছ হৈ থাকে। ঠিক আছে, ছাপ'জ যোৱাকালি আপোনালোকৰ ইণ্ডিয়া পাকিস্তানৰ খেলাখন আছিল, আপোনালোকৰ পঢ়া হোৱা নাই, এটলিষ্ট 5টা কুৱেশ্যনটো আপোনালোকে এটেম্প্ট কৰিলে দিনটোত, নে কি কয়? গতিকে তাৰ বাহিৰে আমাক আৰু কি লাগে? নেক্সট কথা আহিলে, যদিহে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ ক্লাছসমূহ ডেইলি আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকেও আপডেটসমূহ সময়মতে পাই থাকিব, লগতে আমাৰো এটা মটিভেশ্যন আহিব। ঠিক আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যনটো। আজি প্ৰথমতে আছে আমাৰ যিবিলাক আমাৰ ট্ৰাইববিলাক আছে, তেওঁলোকৰ কি স্পেচিয়েল আমাৰ সাজ পোছাকবিলাক আছে, তেওঁলোকৰ বিষয়ে আমি গম পাম। ইয়াতে মই দিয়া নাই, ইয়াতে সাজ পোছাক বুলি আপোনাৰ লিখি ল'ব টাইটেলটো, সাজ পোছাক। ঠিক আছে, ইয়াতে প্ৰথম আছে দখনা, ফালি, এইবিলাক বড়ো ট্ৰাইবৰ হয়। দখনা, ফালি মেইনলি মহিলাবিলাকে পৰিধান কৰে, লগতে গামোচা আৰু আৰণাই। ঠিক আছে, গামোচা কেইদিনমান আগতে GI টেগ পাবলৈ সক্ষম হৈছিলে, হয়তো সেইখিনি মই কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকক কমপ্লিট কৰাই দিম। আৰু আৰণাই, এতিয়া কুৱেশ্যন এনেকৈ আহিব পাৰে যে আৰণাই মানে কি? বড়োসকলে পৰিধান কৰা গামোচা জাতীয় বস্ত্ৰযোৰক কি বোলে? তেতিয়া আমি ক'ম আৰণাই। আৰু ৰাভাবিলাকে যিখন ইউজ কৰে সেইখনক আমি ক'ম পাজাৰ। মনত ৰাখিব, দেখাত একেই নিচিনাই, কিন্তু বড়োসকলৰখনক আমি ক'ম আৰণাই আৰু ৰাভাসকলৰখনক আমি ক'ম পাজাৰ। অ'কে, এনেকুৱা কুৱেশ্যন কিছুমান আমাৰ এডিআৰই নিচিনা বা আমাৰ CDPO বা আমাৰ APSC CCEটো আগতে দেখা গৈছে এনেকুৱা কুৱেশ্যন আহা, গতিকে সম্পূৰ্ণ চান্স আছে, আপোনালোকে একদম ইগন'ৰ নকৰিব। ঠিক আছে, নেক্সট আহিলে এগে, এইটো হৈছে মিচিং ট্ৰাইবৰ। এগে, গাছাৰ, ৰিবি,
গাছেং আচলতে এই টাইম মানে শব্দবিলাক উচ্চাৰণ কৰোঁতে মোৰ অলপমান প্ৰব্লেম হ'ব পাৰে কাৰণ তেওঁলোকৰ এইটো নিজা ভাষাটো এইটো বড়ো ভাষাৰ শব্দ এইবিলাক হৈছে মিচিং ভাষাৰ শব্দ গতিকে আমাৰ যিহেতু মই অসমীয়া ভাষা কওঁ গতিকে অকণমান দিগদাৰ হ'ব পাৰে আপোনালোকে সেইটো দায়িত্ব নধৰিব এডজাষ্ট কৰি ল'ব খালি টাৰ্মকেইটা মনত ৰাখিব ঠিক আছে এগে গাছাৰ ৰিবি গাছেং গেৰ এইবিলাক ফিমেলবিলাকে বা মহিলাবিলাকে পৰিধান কৰে নেক্সট আহিলে পুৰুষবিলাকৰ মিবু গালোক ঠিক আছে গনচা ওগান টঙালী এইবিলাক হৈছে মিচিংবিলাকে পৰিধান কৰা মিচিং পুৰুষবিলাকে পৰিধান কৰা কিছুমান সাজ পোছাক অ'কে নেক্সট আমি আহিছোঁ তিৱাৰ আছে ফচকৈ এই দুটা মনত ৰাখিব এইবিলাক এই দুটা হৈছে আমাৰ তিৱা মহিলাবিলাকে পৰিধান কৰা তেওঁলোকৰ সাজ পোছাক লগতে থান তাগলা ফাগা এই দুটা হৈছে আমাৰ পুৰুষবিলাকে তিৱা কমিউনিটিৰ পুৰুষবিলাকে পৰিধান কৰা সাজ পোছাক নেক্সট আমি আহিছোঁ ডিমাচা কমিউনিটি আমি কওঁ ৰিগু ৰিজামফাই ৰিখাউচা জিচু এইকেইটা হৈছে মহিলাবিলাকে পৰিধান কৰা আৰু নেক্সট আহিলে ৰিচা ৰিমচাও গাইনথাও আৰু পাগুৰি এইকেইটা হৈছে ডিমাচা পুৰুষসকলে পৰিধান কৰা কিছুমান সাজ পোছাক নেক্সট আমি আহিছোঁ কাৰ্বিসকলে পৰিধান কৰাৰ ভিতৰত আছে পিনি পেকক ৱামকক চেলেং এইবিলাক হৈছে মহিলাবিলাকে পৰিধান কৰে আৰু নেক্সট আহিছে ছৈহাংথাৰ চেলেং আৰু এইবিলাক হৈছে পুৰুষবিলাকে পৰিধান কৰা কিছুমান সাজ পোছাক মই এইখিনি বস্তু পুনৰবাৰ আপোনালোকক অসমীয়াত আকৌ এবাৰ কৈ দিছোঁ যিহেতু টাৰ্মিনলজিছবিলাক অকণমান খেলি মেলি হয় আমাৰ উচ্চাৰণ কৰোঁতে গতিকে আপোনালোকৰ যাতে প্ৰব্লেম নহয় চাওক মহিলাৰ দ্বাৰা দখনা আৰু ফালি পুৰুষবোৰৰ দ্বাৰা গামোচা আৰু আৰণাই তাৰপিছত মিচিংসকলৰ হৈছে এগে গাছৰ ৰিবি গেছেং গেৰ এইবিলাক মহিলাসকলে পৰিধান কৰে আৰু মিবু গালোক গনচা ওগান টঙালী এইবিলাক পুৰুষ মিচিংবিলাকে পৰিধান কৰে নেক্সট আহিলে আমাৰ তিৱাবিলাকৰ ভিতৰত আছে চচকাই আৰু ফচকাই এই দুটা পুৰুষসকলৰ ভিতৰত আছে তাগলা থানা আৰু ফাগা মনত ৰাখিব নেক্সট আমি আহিছোঁ ডিমাচাসকলৰ কি আছে ৰিগু ৰিজামফাই ৰিখাউচা জিচু মহিলাসকলে পৰিধান কৰে লগতে পুৰুষসকলৰ আছে ৰিচা ৰিমচাও গেইনথাও আৰু পাগুৰি নেক্সট আমি আহিছোঁ কাৰ্বিসকলৰ আমাৰ সাজ পোছাকবিলাক হৈছে পিনি পেকক ৱামকক আৰু চেলেং মহিলাসকলে ব্যৱহাৰ কৰে লগতে ছৈহাংথৰ চেলেং আৰু কাৰ্বি পুৰুষসকলে পৰিধান কৰে আপোনালোকে একদম মনত ৰাখিব এইখিনি বস্তু একদম মাইণ্ডত ছেট কৰাই ল'ব ঠিক আছে মাইণ্ডত ছেট কৰাই ল'ব একদম ইয়াৰে যিকোনো কুৱেশ্যন আহিলে আপোনালোকৰ যাতে মিছ নহয় আৰু ইয়াতকৈ বাহিৰত কুৱেশ্যন নাহে আৰু কিবা যদি এনেকুৱা ইম্পৰ্টেণ্ট থাকে মই আগন্তুক দিনত হয়তো MCQ আকাৰত বা বেলেগ ধৰণে আপোনালোকক ক্লিয়াৰ কৰি দিয়া ট্ৰাই কৰিম মুঠতে আপোনালোকক গোটেইখিনি কোৰ্চ আমি ইয়াত প্ৰভাইড কৰিম তাৰ কাৰণে আমি দায়বদ্ধ ঠিক আছে নেক্সট আমি আহিছোঁ অসমৰ সত্ৰবিলাকৰ বিষয়ে আমি জানিব লাগিব কোনখন সত্ৰ ক'ত আছে কোনখন সত্ৰ কিমান চনত স্থাপন কৰা হৈছিল কোনখন সত্ৰ কোনে স্থাপন কৰিছিল সত্ৰাধিকাৰ কোন প্ৰথম সত্ৰাধিকাৰ কোন এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন এইবিলাক এক্সামত অহা দেখা যায় গতিকে আমি সত্ৰবিলাকৰ কথা আমি আলোচনা কৰিম সত্ৰবিলাকৰ ভিতৰত আমি কিছুমান সত্ৰবিলাকৰ আমি সত্ৰ কাক বোলে কি কথা আমি অকণমান এটা বেছিক আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ মাজত দিছোঁ সত্ৰ ইজ এন ইনষ্টিটিউশ্যন এষ্টাব্লিছ বাই শংকৰদেৱ এণ্ড মাধৱদেৱ এণ্ড দেয়াৰ ডিচিপলছ টু স্প্ৰেড এশৰৰ নাম ধৰ্ম এইটো মনত ৰাখিব সত্ৰবিলাক হৈছে শংকৰদেৱ মাধৱদেৱ আৰু তেওঁৰ অনুৰাগীসকলে বা তেওঁৰ শিষ্যসকলে স্থাপন কৰা কিছুমান ইনষ্টিটিউশ্যন যিটো ইনষ্টিটিউশ্যন এশৰৰ নাম ধৰ্ম প্ৰচাৰৰ কাৰণে স্থাপন কৰা হৈছিল ঠিক আছে নেক্সট আহিলে জেনেৰেলি সত্ৰাধিকাৰ আজ ৰিলিজিয়াছ লিডাৰ অফ সত্ৰাধিকাৰ হৈছে আমাৰ ধৰ্মীয় গুৰু সত্ৰবিলাকৰ ঠিক আছে নেক্সট আহিলে সত্ৰবিলাকক আমি 4টা পাৰ্টত ভগাব পাৰোঁ যেনেকৈ হৈছে মানে বাটচৰা যিটো আমাৰ এণ্ট্ৰেঞ্চ মেইন গেটটো বুলি কয় সেইটো বাটচৰা বুলি কয় ঠিক আছে নেক্সট আহিলে নামঘৰ য'ত আমাৰ নাম কীৰ্তন কৰা হয় বা প্ৰেয়াৰ হাউচ বুলি কওঁ আমি ইংলিছত আৰু নেক্সট আহিলে মণিকূট য'ত আমি আসনখন মণিকূট বুলি কওঁ নেক্সট আহিলে হাতী মানে হৈছে য'ত তাৰে শিষ্যবিলাকে বা তেওঁলোকৰ গুৰুবিলাকে বসবাস কৰে তাক আমি হাতী বুলি কওঁ এইটো কুৱেশ্যন অলৰেডি বহুতবাৰ আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছে হাতী মানে কি হয়তো এইবাৰ বাটচৰা বুলি আহিব পাৰে বেলেগ বুলি আহিব পাৰে গতিকে আপোনালোকে একদম ইগন'ৰ নকৰিব এইখিনি বস্তু
মনত ৰাখি যাব ঠিক আছে এটা প্ৰথম সত্ৰ এষ্টাব্লিছ কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে আমাৰ গুৰুজনাই প্ৰথম সত্ৰ স্থাপন কৰিছিলে ক'ত বৰদোৱা বা বটদ্ৰৱা বুলি আমি ইয়াক ক'ব পাৰোঁ এইবিলাক অকণমান কেপিটেল লিখিব লাগিছিল আমাৰ বেছি জলদিবাজি কৰোঁতে কেতিয়াবা ৰৈ যায় আপোনালোকে দায়িত্ব ধৰিব খালি লিখি যাওক ভালদৰে বৰদোৱা বা বটদ্ৰৱা বুলি আমি ক'ব পাৰোঁ কিমান চনত কৰিছিলে 1468 চনত এইটো স্থাপন কৰিছিলে আৰু লগতে এইটো পোনপ্ৰথমতে নামঘৰ এটা আছিলে নামঘৰটো তাৰপিছত আগন্তুক দিনত সত্ৰৰ ৰূপ দিয়া আমি পঢ়িবলৈ পাওঁ ঠিক আছে নামঘৰ আছিলে তাৰপিছত আমি সত্ৰৰ ৰূপ দিয়া পঢ়িবলৈ পাওঁ এইটো খুবেই বেছি ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে একদম মনত ৰাখিব নেক্সট গোটেইখিনি আমাৰ অসমীয়াত দিয়া হৈছে আপোনালোকে যি অসমীয়াত ভাল পায় তেওঁলোকে হয়তো পঢ়ি যাব নহয়তো লিখি যাব নহয়তো স্ক্ৰীনশ্বট মাৰি পিছত লিখি ল'ব কিন্তু নোট কৰিব নোট নকৰিলে কিন্তু এইবিলাক পঢ়াৰ কোনো মিনিং নাথাকে অ'কে নেক্সট আমি সেইছোঁ সত্ৰবিলাকক আমি যিমানবিলাক সত্ৰ আছে তাক আমি 4টা ভাগত ভগাব পাৰোঁ ঠিক আছে ইয়াতে আগত আমি পাইছিলোঁ যে সত্ৰখনক আমি 4টা পাৰ্টত ভাগ কৰি লওঁ ঠিক আছে এতিয়া কিন্তু আমি সত্ৰ যিমানবিলাক সত্ৰ আছে গোটেই সত্ৰবিলাকক আমি 4বিধ সত্ৰ আমি পাওঁ সেইবিলাক হৈছে ব্ৰহ্ম সংহতি কাল সংহতি পুৰুষ সংহতি আৰু নিকা সংহতি এইকেইটা আপোনালোকে মনত ৰাখিব কুৱেশ্যনটো এনেকৈ দিব তলৰ কোনটো অসমীয়া সত্ৰৰ ভাগ নহয় ঠিক আছে ব্ৰহ্ম সংহতি কাল সংহতি পুৰুষ সংহতি আৰু দিব কি ওপৰৰ গোটেইকেইটা অভিয়াছলি ওপৰৰ গোটেইকেইটাই হ'ব ঠিক আছে এইকেইটা আপোনালোকে একদম মনত ৰাখিব ব্ৰহ্ম সংহতিৰ ভিতৰত পৰে আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ আৰু নেক্সট কাল সংহতিৰ ভিতৰত পৰে ভৱানীপুৰ সত্ৰ কালজাৰ পৰাভঁৰাল লাওদাং সত্ৰ আৰু পুৰুষ সংহতিৰ ভিতৰত পৰে চমাগুৰি সত্ৰ শোলগুৰি সত্ৰ নাৰোৱা সত্ৰ আৰু দীঘলী সত্ৰ আৰু নিকা সংহতিৰ ভিতৰত পৰে বৰপেটা সত্ৰ কমলাবাৰী সত্ৰ মধুপুৰ সত্ৰ আৰু সুন্দৰদিয়া সত্ৰ এতিয়া আপোনালোকক মই কেইটামান স্পেচিয়েলি ধৰি দিছোঁ এইকেইটা আপোনালোকে বিশেষকৈ মনত ৰাখিব আউনীআটীটো মনত ৰাখিব দক্ষিণপাট মনত ৰাখিব গড়মূৰ মনত ৰাখিব আৰু কুৰুৱাবাহী মনত ৰাখিব এই গোটেইকেইটা ব্ৰহ্মা সংহতিৰ ভিতৰত অন্তৰ্ভুক্ত ঠিক আছে এইকেইটা আপোনালোকে মনত নাৰাখিলেও কথা নাই এইকেইটাও মনত নাৰাখিলেও কথা নাই নেক্সট আহিলে বৰপেটা সত্ৰ কমলাবাৰী সত্ৰ মধুপুৰ সত্ৰ আৰু সুন্দৰদিয়া সত্ৰ এইকেইটা স্পেচিয়েলি মনত ৰাখিব কোনটো সংহতিৰ ভিতৰত পৰে ঠিক আছে হয়তো কুৱেশ্যনত এনেকৈ আহিব যে বৰপেটা সত্ৰ তলৰ কোনটো সংহতিৰ ভিতৰত পৰে অপশ্যনত দিব ব্ৰহ্ম সংহতি কাল সংহতি পুৰুষ সংহতি আৰু নিকা সংহতি গতিকে আপোনালোকে চিন দিব লাগিব নিকা সংহতিত ইয়াতে কোনো ধৰণৰ শ্বৰ্টকাট ট্ৰিক নাই ইয়াতে এটাই কথা আছে তুমি যদি জানা তেতিয়াহ'লে আনচাৰ কৰিব পাৰিবা তুমি যদি নাজানা আনচাৰ কৰিব নোৱাৰিবা কাৰণ ইয়াতে কোনো ধৰণৰ গেছ কৰা ছিষ্টেম ইয়াত নাই ঠিক আছে ইফ ইউ ন' ইউ ন' ইফ ইউ ডোণ্ট ন' ইউ কেন নট ইভেন গেছ ইট অ'কে মনত ৰাখিব গেছ কৰাৰ কোনো কুৱেশ্যন নাহে ইয়াতে জানো যদি জানো নাজানিলে নাই ঠিক আছে গতিকে মনত ৰাখি যাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে নেক্সট আমি এতিয়া সত্ৰবিলাকৰ বিষয়ে বিতংকৈ আলোচনা কৰিম এতিয়া চাওক আউনীআটী সত্ৰৰ বিষয়ে আমি প্ৰথম গম পাব লাগিব যে এইখন মাজুলীত অৱস্থিত ঠিক আছে আৰু এইখন আমি হিষ্টৰিকেলি মানে ইতিহাসৰ পৰা গম পাওঁ যে এইখন এষ্টাব্লিছ কৰিছিল আহোম কিং জয়ধ্বজ সিংহই 1575 আৰু 76 চনৰ মাজত মানে ভিতৰত এইখন সত্ৰ জয়ধ্বজ সিংহই এষ্টাব্লিছ কৰাইছিল ঠিক আছে আৰু এইখন সত্ৰ মেইনলি আমি ফেমাছ হয় পালনাম মহোৎসৱৰ কাৰণে ইয়াত পালনাম মহোৎসৱ হয় পালনাম মহোৎসৱৰ কাৰণে আউনীআটী সত্ৰ বিখ্যাত হয় আৰু ইয়াত যিটো দায়িত্ৰীক পূজা কৰা হয় সেইটো হৈছে গোবিন্দ ঠাকুৰ মনত ৰাখিব গোবিন্দ ঠাকুৰ ইয়াৰ মেইন দায়িত্ৰী হয় অ'কে আৰু ইয়াৰ সত্ৰাধিকাৰ হৈছে দত্তদেৱ গোস্বামী যিয়ে ধৰ্ম প্ৰকাশ যন্ত্ৰ উলিয়াইছিল আৰু য'ৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট ধৰ্ম প্ৰকাশ যন্ত্ৰৰ পৰা প্ৰথম অসম বিলাসিনীখন ইয়াৰ পৰা প্ৰচাৰ কৰা হৈছিল ঠিক আছে অসম বিলাসিনী এতিয়া আপোনালোকক মই অলৰেডি অসম বিলাসিনীৰ বিষয়ে লিটাৰেচাৰ ক্লাছত মই কৈছোঁ আপোনালোকে জনাব অসম বিলাসিনীখন কিয় পপুলাৰ এখন কি আচলতে যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব ঠিক আছে নেক্সট গোটেইখিনি বস্তু আমাৰ অসমীয়াত দিয়া হৈছে এইটো চাওক ধৰ্ম প্ৰকাশ যন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ পৰাই অসম বিলাসিনী আমাৰ প্ৰকাশিত হৈছিল ঠিক আছে অসম বিলাসিনী কি বস্তু আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব তেতিয়া গম পাওঁ আপোনালোকৰ প্ৰিপাৰেশ্যনটো কিমান বেছি আগবাঢ়িছে ঠিক আছে আপোনালোকেও গম পাব যে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কিমান এটা পৰ্যায়ত আছে যদি এইবিলাক কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰে তেতিয়াহ'লে গম পাব যে আপোনালোকে ঠিক ঠাক লাইনত গৈ আছে আৰু যদি এটেম্প কৰাত অলপ প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে হয়তো অলপমান জোৰ দি পঢ়াৰ দৰকাৰ আছে কাৰণ আমাৰ এটাই উদ্দেশ্য চাকৰি পাব লাগে এক্সাম ক্লিয়াৰ হ'ব লাগে চিধা কথা বাকী আমি একো বুজি নাপাওঁ ঠিক আছে নেক্সট আহিলে কমলাবাৰী সত্ৰ এইখনো আছে মাজুলীত আৰু এইখন এষ্টাব্লিছ কৰিছিলে বদুলা পদ্মা আটাই এই দুটাত ফেক্ট আপোনালোকে মনত ৰাখিব অসমীয়াত গোটেইখিনি বস্তু মই পুনৰ ইয়াতে দি দিছোঁ যি অসমীয়াত ভাল পায় অসমীয়াত নোট কৰি যাব নেক্সট আহিলে খতৰা সত্ৰ
খতৰা সত্ৰখনক বহুত বেছি ইম্পৰ্টেণ্ট এইখন আমাৰ দৰং ডিষ্ট্ৰিক্টত আছে দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈত আছে মঙলদৈৰ পৰা কিছু নিলগত এইখন সত্ৰ আছে তাৰ পৰা তাতে এখন এষ্টাব্লিছ কৰিছিল গোবিন্দ আটা এই এষ্টাব্লিছ কোনে কৰিছিল এইবিলাকৰ মত ৰাখিব দিয়ক বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ যোৱাকালি মই পলত এটা কুৱেশ্যন দিছিলোঁ যে বৰপেটা সত্ৰ কোনে এষ্টাব্লিছ কৰিছিল বহুতে ভুল উত্তৰ দিছে যিয়ে ভুল উত্তৰ দিছে তেওঁলোকে এই ভিডিঅ'বিলাক চাই লওক ঠিক আছে মই সেইকাৰণে দিছিলোঁ যে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কিমান বেছি আগবাঢ়িছে চেক কৰোঁ এইটো টপিকটো অনাৰ আগতে কিন্তু দুজন মানে ভুল উত্তৰ দিছে কিন্তু মেক্সিমামে শুদ্ধ উত্তৰ দিছে সেইটো এটা ভাল কথা গতিকে তেওঁলোকৰ প্ৰিপাৰেশ্যনটো অলৰেডি এটা ভাল পৰ্যায়ত চলি আছে ঠিক আছে নেক্সট আমি আলোচনা কৰিম গড়মূৰ সত্ৰ আছে কমলাবাৰী মৌজাত ঠিক আছে মাজুলী জিলাৰ কমলাবাৰী মৌজাত গড়মূৰ সত্ৰখন আছে আৰু এইখনত এটা ইম্পৰ্টেণ্ট কথা হৈছে এই সত্ৰখনে 30,000 পুৰা মাটি শিৱসিংহৰ পৰা লাভ কৰিছিল ৰজা শিৱসিংহৰ পৰা 30,000 পুৰা ভূমি লাভ কৰিছিল ঠিক আছে নেক্সট আমি আহিছোঁ ধোৱাহাটা বেলগুৰি সত্ৰ ঠিক আছে এইখন এষ্টাব্লিছ কৰিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাধৱদেৱে এইখন সত্ৰ এষ্টাব্লিছ কৰিছিল নেক্সট এইখন সত্ৰ আছে মাজুলী ডিষ্ট্ৰিক্টত ঠিক আছে এতিয়া কথাটো হ'ল কি ইয়াতে এইখন সত্ৰ কিয় ইমান ইম্পৰ্টেণ্ট সেইটো হ'ল কি এইখন সত্ৰতেই শংকৰদেৱে আৰু মাধৱদেৱৰ মিলন হৈছিল আৰু যিটো মিলনক আমি কওঁ আমি মণি কাঞ্চন সংযোগ আৰু চনটো আছিলে 1522 চনত অতিকৈ ইম্পৰ্টেণ্ট এইটো মই ইম্পৰ্টেণ্ট বুলি ক'ব নালাগে যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাইছে তেতিয়াহ'লে এইটো কুৱেশ্যন কোনোবা এখনত নহয় কোনোবাত পাবই ৰক্ষা নাই ঠিক আছে নেক্সট আমি আহিছোঁ দক্ষিণ পাট সত্ৰ আছে মাজুলী ডিষ্ট্ৰিক্টত আছে আৰু এইখন বনমালী দেৱে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে আৰু এইখন ৰাস মহোৎসৱৰ কাৰণে বিখ্যাত পপুলাৰ ৰাস মহোৎসৱ ইয়াত চেলিব্ৰেট কৰা হয় তাৰ কাৰণে এইখন বিখ্যাত অসমীয়াত দিয়া আছে আপোনালোকে পঢ়ি যাব ঠিক আছে নেক্সট আহিলে ঘোঁৰামাৰা সত্ৰ এতিয়া কিছুমান সত্ৰ এনেকুৱা আছে যিবিলাকৰ সত্ৰৰ নাম হয়তো আমি বহুত কম শুনিছোঁ কিন্তু সেইবিলাক সত্ৰৰ বহুত বিশেষ ডেপ্থত নাজানিলেও আপোনালোকে ক'ত আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়তো সুধি দিব পাৰে ঠিক আছে কাৰণ 1-2 মাৰ্কৰ কাৰণে আপোনালোকৰ চিলেকশ্যন কেতিয়াবা ৰখি যোৱা চান্স থাকে গতিকে আমি একদম চান্স ল'ব নালাগে বা ৰিস্ক ল'ব নালাগে আমি গোটেইখিনি বস্তু জানিব লাগিব তাৰ কাৰণে ঘোঁৰামাৰা সত্ৰ আছে লখিমপুৰ ডিষ্ট্ৰিক্টত আছে এইটো গম পালে আপোনালোকৰ চাফিচিয়েণ্ট নেক্সট আমি আহিছোঁ পাটবাউসী সত্ৰ আছে বৰপেটাত ঠিক আছে এইকাৰণে ইম্পৰ্টেণ্ট এইখন শংকৰদেৱে এষ্টাব্লিছ কৰিছিল আৰু যিখন লোৱাৰ আছামৰ প্ৰথমখন সত্ৰ হয় যিখন শংকৰদেৱে এষ্টাব্লিছ কৰিছিল ঠিক আছে এইটো লাইন আপোনালোকে মনত ৰাখিব শংকৰদেৱে নামনি অসমত প্ৰতিষ্ঠা কৰা এইটো নিম্ন অসম দিয়া আছে এইটো নিম্নটো বাদ দিয়া আপুনি নামনি অসম কৰি ল'ব ট্ৰান্সলেটৰে কেতিয়াবা টি দেখাই থাকে ঠিক আছে আপোনালোকে দায়িত্ব নধৰিব সিদিনা কোনোবাই কৈছে কমেণ্ট ছেকশ্যনত যে অসমীয়াটো অলপ প্ৰব্লেম হৈ আছে হয় অসমীয়াটো প্ৰব্লেম হৈছে আমি আগন্তুক দিনত ঠিক কৰিব চেষ্টা কৰিম হয়তো প্ৰথমতকৈ আপোনালোকে যদি ভিডিঅ'বিলাক চাই আছে প্ৰথমতকৈও এতিয়া অসমীয়াটো ভালেখিনি কাৰেক্ট হৈছে ঠিক আছে তো এতিয়া ইয়াৰে ফেক্টটো হ'ল কি নামনি অসমত শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ আছিলে পাটবাউসী সত্ৰ সেইকাৰণে এইখন বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট আহিলে বটদ্ৰৱা সত্ৰ কিয় ইম্পৰ্টেণ্ট চাই লওক আপোনালোকে বটদ্ৰৱাত শংকৰদেৱৰ জন্ম হৈছিল ঠিক আছে আৰু বটদ্ৰৱাতে এইটো ভুল হৈছে নামটো এইটো মনত ৰাখিব বটদ্ৰৱাতে শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল আৰু ই নগাঁও জিলাত অৱস্থিত ঠিক আছে শংকৰদেৱৰ বিষয়ে মই লিটাৰেচাৰৰ ক্লাছত সম্পূৰ্ণ ভিডিঅ' আনিছোঁ আপোনালোকে শংকৰদেৱৰ বিষয়ে যিমানখিনি ইনফৰমেশ্যন আছে তাৰ পৰা লৈ ল'ব পাৰে ঠিক আছে গতিকে এই সত্ৰখন বটদ্ৰৱা সত্ৰখন শংকৰদেৱে এষ্টাব্লিছ কৰা প্ৰথম সত্ৰ আছিল আৰু নগাঁও জিলাত অৱস্থিত মনত ৰাখি যাব নেক্সট আহিলে মধুপুৰ সত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ মধুপুৰ সত্ৰতে শংকৰদেৱে নিজৰ জীৱন ত্যাগ কৰিছিল আৰু মধুপুৰ সত্ৰখন মেইনলি আমাৰ অসমত নহয় সেইখন আছে কোচবিহাৰত আছে ৱেষ্ট বেংগলৰ আৰু এইখন কোচ কিং নৰনাৰায়ণৰ সহায়ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ঠিক আছে আৰু এইখনক কওঁ আমি দৌমুক্তৰ থান এনেকৈ আমি এইখনক নামাকৰণ কৰোঁ কেতিয়াবা মধুপুৰ সত্ৰ দি পেলাই দৌমুক্তৰ থান বুলিও দি দিব পাৰে গতিকে গোটেইখিনি বস্তু আপোনালোকে একদম মনত ৰখাটো ভাল যাতে কুৱেশ্যন আপোনালোকৰ মিছ নহয় ঠিক আছে নেক্সট আমি আহিছোঁ কুৰুৱাবাৰী সত্ৰ আমাৰ এষ্টাব্লিছ কৰিছিল বংশীগোপাল দেৱে কুৰুৱাবাৰী সত্ৰ এষ্টাব্লিছ কৰিছিল আৰু এইখন এষ্টাব্লিছ কৰিছিল অন দ্য বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত এইখন এষ্টাব্লিছ কৰিছিল আৰু এইখন আছে বৰ্তমান বোকাখাত মৌজাত ঠিক আছে বোকাখাত মৌজাত এইখন সত্ৰ বৰ্তমান আছে
ঠিক আছে মনত ৰাখি যাব আপোনালোকে নেক্সট আহিলে সুন্দৰী দিয়া সত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে এইখন এষ্টাব্লিছ কৰিছিল মাধৱদেৱে ঠিক আছে মাধৱদেৱে আৰু ইয়াৰ যিখিনি মাটি সেইখিনি দান কৰিছিল কিং শিৱসিংহই গতিকে আপোনালোকে হয়তো মন্দিৰ আৰু সত্ৰখিনি আলোচনা কৰোঁতে এটা বস্তু গম পাইছে মন্দিৰ আৰু সত্ৰবিলাকৰ লগত জড়িত যিমানবিলাক আহোম কিং জড়িত হৈ আছিল সেই আহোম ৰজাবিলাকৰ ভিতৰত মেইনলি দুজনে বেছিকৈ আছিল এজন হৈছে আপোনালোকৰ ৰাজেশ্বৰ সিংহ আৰু এজন হৈছে আমাৰ শিৱসিংহ গতিকে এই দুজন নাম আপোনালোকে বিশেষকৈ মনত ৰাখিব ঠিক আছে এই দুজনৰ নাম যদি আপোনালোকে ভালকৈ মনত ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এক্সামত এইটো মানে এলিমিনেট কৰাত সুবিধা হ'ব কেতিয়াবা হয়তো চুহুংমুং দি দিব শুক্লেনমুং দি দিব এওঁলোক নহয় ইয়াতে ৰাজেশ্বৰ সিংহ আৰু শিৱসিংহ হোৱা চান্সটো বহুত বেছি থাকিব কাৰণ মেক্সিমাম আমাৰ মঠ মন্দিৰেই হওক বা সত্ৰই হওক এওঁলোক দুগৰাকীয়ে জড়িত হৈ আছিল আৰু কিছুমান সৰুত আমাৰ ৰুদ্ৰসিংহও জড়িত হৈ আছিল অতি সৰুবিলাকত ৰুদ্ৰসিংহ প্ৰমত্ত সিংহ এওঁলোক জড়িত হৈ আছিল ঠিক আছে গতিকে এই ৰজাবিলাকৰ নামকেইটা আপোনালোকে একদম মনত ৰাখিব ঠিক আছে নেক্সট আমি আহিছোঁ বৰপেটা সত্ৰ অতিকৈ ইম্পৰ্টেণ্ট বৰপেটা সত্ৰ মই যোৱাকালি এইখন সত্ৰৰ কথা মই আপোনালোকক পলত দিছিলোঁ ঠিক আছে পলত মই এইটো সত্ৰৰ কথা দিছিলোঁ যে কোনে এষ্টাব্লিছ কৰিছিল এইটো আপোনালোকে বহুতেই শুদ্ধ উত্তৰ দিছে কিন্তু কেইজনমানৰ ভুলো হৈছে তেওঁলোকে হয়তো চাই ল'ব ভিডিঅ'টো বৰপেটা সত্ৰ মাধৱদেৱে এষ্টাব্লিছ কৰিছিল বৰপেটাত ঠিক আছে বৰপেটা ডিষ্ট্ৰিক্টত এইখন সত্ৰ এষ্টাব্লিছ কৰিছিল আৰু এইখন সত্ৰৰ মথুৰা দাস বুঢ়াগোহাঁই সত্ৰাধিকাৰ হিচাপে কাম কৰিছিল যেতিয়া মাধৱদেৱ ইয়াৰ অনুপস্থিত আছিল মাধৱদেৱৰ অনুপস্থিতিত মথুৰা দাস বুঢ়াগোহাঁই এই সত্ৰখন পৰিচালনা কৰিছিল ঠিক আছে আৰু মথুৰা দাস বুঢ়াগোহাঁইৰ লগত জড়িত আন এটা ফেক্ট মনত ৰাখিব তেওঁ বৃন্দাবনী বস্ত্ৰ তেওঁ তৈয়াৰ কৰি উলিয়াইছিল বৃন্দাবনী বস্ত্ৰ যিখন অসমৰ সম্পত্তি বৰ্তমান ক'ত আছে জানে যদি আপোনালোকে কমেণ্ট বক্সত জনাব বৃন্দাবনী বস্ত্ৰ এটা অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট এটা আমাৰ ইম্পৰ্টেণ্ট কি বুলি কওঁ অসমৰ কাৰণে বহুত বেছি জৰুৰী এটা কলা বৃন্দাবনী বস্ত্ৰ ঠিক আছে যিটো মথুৰা দাস বুঢ়াগোহাঁই তৈয়াৰ কৰি উলিয়াইছিল আৰু হয়তো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে APSC CC মেইনছত ইয়াৰ অসম পাৰ্টত ইয়াৰ কথা সোধা গৈছে বৃন্দাবনী বস্ত্ৰ গতিকে এইবিলাক কথা সুধি দিওঁতে বহুত বেছি সময় নালাগে আৰু আপোনালোকে জানে যে বৰপেটা সত্ৰত বিশেষকৈ হোলী আৰু দৌল উৎসৱ উদযাপন কৰা হয় বহুত দেশ বিদেশৰ পৰা ইয়াত মানুহে হোলী খেলিবলৈ বা হোলী চাবলৈ আহে বা হোলী গীত বৰপেটাত বহুত বেছি পপুলাৰ আপোনালোকে যদি বৰপেটাৰ হোলী দেখা নাই জীৱনত বহুত ডাঙৰ বস্তু এটা মিছ কৰি আছে আপোনালোকে যাওক নেক্সট ইয়াৰ যাব বৰপেটাৰ হোলী আপোনালোকে চাই আহিব আৰু যিয়ে হোলী দেখিছে কেনেকুৱা হয় কমেণ্ট বক্সত জনাব আমিও ইয়াৰ এক্সপিৰিয়েঞ্চ এটা ল'ম মই গৈছোঁ বাৰু কিন্তু আপোনালোকৰ পৰা কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত ঠিক আছে নেক্সট আমি আহিছোঁ আজিৰ হয়তো লাষ্ট সত্ৰখন হ'ব সেইখন হৈছে বেঙেনা আটি সত্ৰ এইখন কিয় ইম্পৰ্টেণ্ট এইখন মেইনলি এষ্টাব্লিছ কৰিছে মুৰাৰীদেৱে এতিয়া ইম্পৰ্টেণ্ট কিয় মুৰাৰীদেৱ আছিলে শংকৰদেৱৰ মাহীমাকৰ গ্ৰেণ্ডছন আছিলে ঠিক আছে শংকৰদেৱৰ ষ্টেপ মাদাৰৰ গ্ৰেণ্ডছন আছিলে মুৰাৰীদেৱ আৰু এই সত্ৰখন আছে মাজুলী ডিষ্ট্ৰিক্টত আপোনালোকে মনত ৰাখিব এই সত্ৰখনৰ বিষয়ে মাজুলী ডিষ্ট্ৰিক্টত আছে ঠিক আছে গতিকে হয় আজিলৈ এইখিনিয়ে আছিল আমি একদম আৰম্ভণিৰ পৰা আপোনালোকক দেখাইছোঁ যে আমি ভালেখিনি বস্তু ইয়াত এই গোটেই চিৰিজত কভাৰ কৰিছোঁ অসমীয়া সংস্কৃতি আজি এই টপিকটো আমি শেষ কৰিছোঁ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ আপোনালোকৰ আৰ্ট ফৰ্মছ অফ আছাম য'ত আমি ওজাপালি কুখান কাণ এইবিলাক ডিছকাছ কৰিছিলোঁ নেক্সট আমি আৰম্ভ কৰিছিলোঁ আপোনালোকৰ আছাম কালচাৰ পাৰ্টটোত আমি ডিছকাছ কৰিছিলোঁ কিছুমান ঐনিতম গান কিছুমান আমি অৰিগীত এইবিলাক জিকি জাৰি এইবিলাক আমি ডিছকাছ কৰিছিলোঁ ডান্স আমি ডিছকাছ কৰিছোঁ আমি ফেষ্টিভেলবিলাক আমি একদম ডিটেইলছত ডিছকাছ কৰিছোঁ ফেষ্টিভেলবিলাক নেক্সট আমি আহিছোঁ বিহুৰ কথা আমি কৈছিলোঁ নেক্সট আমি গোটেইখিনি ফেষ্টিভেলৰ বিষয়ে ইয়াত আমি আপোনালোকক এটা ফটো আকাৰে আমি দিছিলোঁ ইয়াৰ পৰা আপোনালোকক লিখি ল'ব কৈছিলোঁ ইয়াৰ ভিতৰত কুৱেশ্যন অকণমান পৰাৰ সম্ভাৱনা বহুত বেছি আছে নেক্সট আমি মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ বিষয়ে কৈছোঁ এই গোটেই চিৰিজটোত তাৰপাছত পেইণ্টিঙৰ বিষয়ে আমি কৈছিলোঁ আৰ্কিটেক্সাৰৰ বিষয়ে আমি কৈছোঁ তাৰপিছত আমি কিছুমান আৰ্কিটেক্সাৰৰ পিছত আমি মন্দিৰৰ বিষয়ে কৈছিলোঁ ঠিক আছে এইবিলাক মন্দিৰৰ বিষয়ে আমি কৈছিলোঁ তাম্ৰেশ্বৰী মন্দিৰ দপৰ্বতীয়া দীৰ্ঘেশ্বৰী মন্দিৰ ঠিক আছে ইয়াৰ পিছত আমি আজিৰ সাজ পোছাক আৰু সত্ৰবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে ইয়াৰ বাহিৰত আৰু আপোনালোকৰ আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন নাহিব লাগে কিন্তু যদিহে আমাৰ আগন্তুক দিনত লাগে যে অমুকটো আমি যদি প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক আকৌ এবাৰ ষ্টাডি কৰি পেলাই গম পাওঁ যে এইটো টপিক ইম্পৰ্টেণ্ট হয় তেতিয়া আমি নিশ্চয় আপোনালোকৰ কাৰণে হয়তো MCQ আকাৰত বা আমি এনেকৈ টপিক আকাৰত আমি আনিবলৈ চেষ্টা কৰিম গতিকে আজিলৈকে এইটোৱেই হৈছে আমাৰ আছাম
আৰ্ট এণ্ড কালচাৰৰ শেষ পাৰ্ট গতিকে আমি নেক্সট ভিডিঅ'ত হয়তো ইণ্ডিয়ান হিষ্ট্ৰী বা অসম হিষ্ট্ৰীৰ আমি ক্লাছ আৰম্ভ কৰিম আপোনালোকক আমি পল দিছোঁ যিয়ে যিটো টপিক ইচ্ছা কৰে আৰু তেওঁলোকে সেইটো টপিকৰ বিষয়ে আমাক পলত জনাব পাৰে বৰ্তমানলৈকে ইণ্ডিয়ান হিষ্ট্ৰীটো আমাৰ সকলোতকৈ বেছি ভোট পাই আছে গতিকে আমি হয়তো নেক্সট ইণ্ডিয়ান হিষ্ট্ৰী আমি ষ্টাৰ্ট কৰিম গতিকে তেতিয়ালৈকে থেংক ইউ বাই বাই আপোনালোকে পঢ়ি থাকিব